আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন 2024 গ্ৰেড 3 12 ষ্টেণ্ডাৰ্ডৰ বাবে অনুষ্ঠিত হোৱা প্ৰশ্ন কাকত সমাধানৰ সৈতে প্ৰস্তুত কৰা হৈছে। এই চাকৰিৰ বাবে শৃংখলাৰ এয়া প্ৰথম খণ্ড। হাই, মই RCU দেৱীৰাম টিউটাৰলৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰশ্নবোৰৰ উত্তৰৰ লগতে ওপৰঞ্চি দিয়া তথ্যখিনিয়ে যথেষ্ট সহায় কৰিব বুলি আশা ৰাখিছোঁ। চাকৰিৰ বাবে শৃংখলাটো বহু খণ্ডত ভাগ কৰা হৈছে। প্ৰতিটো খণ্ড সময়মতে যাতে জাননী পায় তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভাল লাগিলে লাইক দিবলৈ পাহৰি নাযাব। আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিল? আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিল? বিকল্পবোৰ হৈছে এ চৰাইদেউ, বি যোৰহাট, চি ৰংপুৰ, ডি গড়গাঁও। শুদ্ধ বিকল্পটো হৈছে যোৰহাট। এই বিষয়ে কিছু তথ্য জানি লওঁ আহক। 1228 খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহিছিল। চাওলুং চুকাফাৰ নেতৃত্বত আহিয়ে তেওঁলোকে প্ৰথমে ৰাজধানী পাতিছিল খামজাং নামৰ ঠাইত। তাৰপিছত দ্বিতীয় ৰাজধানী নামৰূপত, পঞ্চম ৰাজধানী হাবুঙত। পৰ্যায়ক্ৰমে তেওঁলোকে ঠাইবোৰ সলাই আছিল। চেইমুন বৰ্তমানৰ শিৱসাগৰ আৰু ৰংপুৰ, চেইমুন বৰ্তমানৰ শিৱসাগৰ আৰু ৰংপুৰ, চেহুং বৰ্তমানৰ গড়গাঁও, চৰাইদেউ চে ৰাই ডয়ৰ পৰা আহিছে। চে ৰাই ডয়ৰ অৰ্থ হৈছে পাহাৰত জিলিকি থকা চহৰ। সদৌশেষত হৰগুৱা বকতা যোৰহাটত আছিল। যিহেতু আমাক প্ৰশ্নত শেষৰটো ৰাজধানী সুধিছে, গতিকে যোৰহাট বিকল্প আছে যেতিয়া আমি যোৰহাট বিকল্পটো বাছি ল'ব লাগিব। শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি আছিল? আইদেউ আইতা, জাকৈমতী, খেৰঘুটি, হৈৰিন্দ্ৰী। শুদ্ধ উত্তৰটো হৈছে বিকল্প চি খেৰঘুটি। এয়া শংকৰদেৱৰ ছবি। কোৱা হয় এই ছবি বিষ্ণুপ্ৰসাদ ৰাভাই অংকন কৰিছিল। শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ শিৰোমণি ভূঞা আছিল। মাতৃৰ নাম সত্যসন্ধা আছিল। তেওঁৰ প্ৰথম পত্নী সূৰ্যৱতীৰ 14 বছৰ বয়সত মনু নামৰ ছোৱালীৰ জন্ম হৈছিল। মনু নামৰ ছোৱালীৰ জন্মৰ 9 মাহত সূৰ্যৱতীৰ মৃত্যু ঘটিছিল। দ্বিতীয় পত্নী আছিল কালিন্দী। তেওঁৰ 4 সন্তান আছিল: ৰামানন্দ, কমললোচন, হৰিচৰণ, হৰিপ্ৰিয়া বা ৰুক্মিণী। খেৰঘুটি শংকৰদেৱৰ বুঢ়ী আইতা আছিলে। শংকৰদেৱৰ পিতৃ মাতৃ সৰুতে ঢুকুৱাত এই খেৰঘুটিয়েই তেওঁক চোৱা চিতা কৰিছিল। মহেন্দ্ৰ কন্দলীৰ টোলত শংকৰদেৱে শিক্ষা গ্ৰহণ কৰিছিল। শংকৰদেৱৰ সৃষ্টি বৰগীত। কোৱা হয় 234টা বৰগীত আছিল, তাৰে 35টা উদ্ধাৰ হৈছে। কীৰ্তন ঘোষা শংকৰদেৱৰ দ্বাৰা ৰচিত পুথি, অসমীয়া সমাজৰ পবিত্ৰ পুথি। তাৰ উপৰঞ্চি ৰুক্মিণী হৰণ, কেলিগোপাল, পাৰিজাত হৰণ, কালিয়া দমন, ৰাম বিজয়, চিহ্নযাত্ৰা ইত্যাদি বহুকেইখন নাটক শংকৰদেৱে ৰচনা কৰি থৈ গৈছে। এয়া শংকৰদেৱৰ চিত্ৰ। মহীশূৰৰ সিংহৰূপে কোন জনাজাত আছিল? এ আদিল শ্বাহ, বি হাইদৰ আলী, চি কৃষ্ণৰাজা উদেয়াৰ, ডি টিপু চুলতান। শুদ্ধ উত্তৰটো হৈছে টিপু চুলতান। এই মানুহজন। চিত্ৰ মনত ৰাখক। ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত জালিনৱালা বাগ স্থিত? জালিনৱালা বাগ অৱস্থিত। এ পঞ্জাব, বি হাৰিয়ানা, চি ৰাজস্থান, ডি উত্তৰ প্ৰদেশ। শুদ্ধ উত্তৰটো হ'ব
এ পাঞ্জাৱ অমৃতসৰত এয়া জালিয়ানৱালাবাগৰ চিত্ৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশ অক্ষগোটৰ অংশীদাৰ আছিল ইংলেণ্ড জাপান ফ্ৰান্স সোভিয়েট সংঘ শুদ্ধ উত্তৰটো হ'ব বি জাপান দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অক্ষগোটৰ অংশীদাৰ আছিল জাৰ্মানী ইটালী আৰু জাপান জাৰ্মানীত হিটলাৰ ইটালীত মুছলিনী জাপানত সম্ৰাট হিৰোহিটো বাছৱাৰ ৰাজত্ব আছিল মিত্ৰশক্তিত আছিল ইংলেণ্ড ফ্ৰান্স ৰাছিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ আদি যুদ্ধ আৰম্ভ কৰে জাৰ্মানীৰ হিটলাৰে 1939 চনত আৰু দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰে 1945 চনত আমেৰিকাই এটম বম পেলায় জাপানত 6 আগষ্টত হিৰোছিমাত আৰু 9 আগষ্টত নাগাসাকিত এয়া হিটলাৰ জাৰ্মানীৰ শাসক মুছলিনী ইটালীৰ শাসক আৰু এয়া হিৰোহিটো জাপানৰ সম্ৰাট এংকৰ ৱাটৰ ধ্বংসাৱশেষসমূহ কোনটো দেশৰ নিউজিলেণ্ড ইণ্ডোনেছিয়া ভিয়েটনাম কম্বোডিয়া শুদ্ধ উত্তৰটো হৈছে কম্বোডিয়া এয়া এংকৰ ৱাটৰ অৱস্থান নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমাৰেখা স্পৰ্শ কৰে ভূটান আৰু চীন আৰু বাংলাদেশ বাংলাদেশ আৰু ভূটান ম্যানমাৰ আৰু বাংলাদেশ শুদ্ধ উত্তৰটো হ'ব বাংলাদেশ আৰু ভূটান এয়া চাওক এইখিনি ভূটান গতিকে কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰিয়ে ভূটান লগ পায় আকৌ মেঘালয় আৰু ধুবুৰীয়ে বাংলাদেশ এইখিনি বাংলাদেশ লগ পায় যদি এখন বিমান চেন্নাইৰ পৰা গুৱাহাটীলৈ পোনে পোনে উৰি আহে তেন্তে বিমানখন কোনটো দিশলৈ উৰি আহে আকৌ কৈছো যদি এখন বিমান চেন্নাইৰ পৰা গুৱাহাটীলৈ পোনে পোনে উৰি আহি আছে তেন্তে বিমানখন কোনটো দিশলৈ উৰি আহি আছে দক্ষিণৰ পৰা পূবলৈ পূবৰ পৰা পশ্চিমলৈ পশ্চিমৰ পৰা পূবলৈ উত্তৰৰ পৰা পূবলৈ ইয়াত সঠিক বিকল্পটো হ'ব দক্ষিণৰ পৰা পূবলৈ কাৰণ চেন্নাই এইখিনিত আৰু ইয়াৰ পৰা গুৱাহাটী এইফালে আসলে হ'ব লাগিছিল দক্ষিণৰ পৰা উত্তৰ পূবলৈ কিন্তু যেহেতু ইয়াত বিকল্প উত্তৰ পূব নাই গতিকে দক্ষিণৰ পৰা পূবলৈ এই বিকল্পটোকে আমি সঠিক বুলি ল'ব লাগিব ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য কোনখন ৰাজস্থান পাঞ্জাব মহাৰাষ্ট্ৰ গুজৰাট সঠিক উত্তৰটো হ'ব গুজৰাট এয়া আটাইতকৈ পশ্চিমত থকা গুজৰাট আৰু আটাইতকৈ পূবত থকা অৰুণাচল প্ৰদেশ নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয় হিমালয়ৰ অন্তৰ্গত নহয় অন্নপূৰ্ণা কাংটো আনামুদি কামেট শুদ্ধ উত্তৰটো হৈছে আন্নামুদি এয়া আন্নামুদিৰ অৱস্থান এই ইয়াত দক্ষিণ ভাৰতৰ শেষ প্ৰান্তত আন্নামুদি
অৱস্থিত? কোন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্ৰবাল প্ৰাচীৰ অৱস্থিত? উত্তৰ আমেৰিকা, অষ্ট্ৰেলিয়া, আফ্ৰিকা, ইউৰোপ। শুদ্ধ উত্তৰটো হৈছে অষ্ট্ৰেলিয়া। এয়া প্ৰাচীৰ। নিম্নলিখিত কোনখন দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা? দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা। এণ্ডিজ, কাৰাকোৰম, আল্পছ, ককেছাছ। শুদ্ধ উত্তৰটো হ'ব এণ্ডিজ। এয়া দক্ষিণ আমেৰিকাৰ এই পৰ্বত শৃংখলাটো হৈছে এণ্ডিজ পৰ্বত শৃংখলা। এণ্ডিজ পৰ্বত শৃংখলা। সাগৰৰ তলিত হোৱা আগ্নেয়গিৰি উদগীৰণ অথবা ভূমিকম্পই সৃষ্টি কৰা বৃহৎ ঢৌক কোৱা হয় ছুনামি বা মাৰলি, তুষাৰপাত, ভূমিস্খলন। সঠিক বিকল্পটো হৈছে ছুনামি। এয়া ছুনামিৰ চিত্ৰ। বন্ধুসকল, দ্বিতীয় শৃংখলা পাবলৈ অপেক্ষা কৰক।